নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা আৰু আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত ধলগুৰি পথাৰত। আৰু ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত ধলগুৰি পথাৰতে এতিয়া নতুনকৈ জন্ম লাভ কৰিছে ধলগুৰি যুৱ ফাউণ্ডেশ্যন। আৰু ধলগুৰি যুৱ ফাউণ্ডেশ্যনৰ আজি কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হৈছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত এই ধলগুৰি যুৱ ফাউণ্ডেশ্যনৰ যি কাৰ্যালয় উদ্বোধনী অনুষ্ঠানৰ দৃশ্য। আৰু এনেদৰেই আজি অতি উদুলি মুদুলি পৰিৱেশৰ মাজেৰে ধলগুৰি যুৱ ফাউণ্ডেশ্যনৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হৈছে। আৰু ইয়াত আছিলে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন কেন্দ্ৰীয় উপসভাপতি নজৰুল ইছলাম মিৰ্ধাৰ লগতে কেইবাগৰাকীও আমচুৰ প্ৰতিনিধি। আৰু তাৰ উপৰিও আজি ইয়াত ধলগুৰি যুৱ ফাউণ্ডেশ্যনৰ প্ৰতিনিধিসকল আছে। আমি তেখেতৰ পৰাও কিছু কথা পাতিম, কিছু কথা জনাৰ চেষ্টা কৰিম। আৰু কি লক্ষ্যৰে এই ধলগুৰি যুৱ ফাউণ্ডেশ্যনৰ জন্ম দিয়া হ'ল আৰু ধলগুৰি যুৱ ফাউণ্ডেশ্যনে আগন্তুক দিনত কি কাম কৰিব, এই কথাখিনি আমি জনাৰ চেষ্টা কৰিম। ইয়াতে আছে ধলগুৰি যুৱ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি। আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, আজি ধলগুৰি যুৱ ফাউণ্ডেশ্যন নামেৰে এটি ফাউণ্ডেশ্যনৰ জন্ম হ'ল আৰু তাৰ লগত সংগতি ৰাখি এই ফাউণ্ডেশ্যনটোৰ যি কাম কাজ পৰিচালনাৰ কাৰণে আজি আপোনালোকে এটা স্থায়ী কাৰ্যালয়ো শুভ উদ্বোধন কৰিলে এই ধলগুৰি পথাৰত। কি ক'ব আজি? হয়, আমি ধলগুৰি পথাৰত ধলগুৰি যুৱ ফাউণ্ডেশ্যনৰ নামেৰে এখন ফাউণ্ডেশ্যন নামকৰণ কৰা হৈছে। আমাৰ ফাউণ্ডেশ্যনৰ মূল লক্ষ্য হৈছে যে দৰিদ্ৰ দুখীয়া লোকক সহায় আগবঢ়োৱা। যেনে আমি কিছুমান দুখীয়া ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই, কিছুমান অসুবিধাৰ কাৰণে তাক আমি সহায় কৰা। দৰিদ্ৰ ল'ৰা ছোৱালী হওক বা ল'ৰাই হওক বিয়া বাৰু কৰাব পৰা নাই, আমি তাক সহায় কৰাৰ। আৰু আমাৰ এটাই মূল লক্ষ্য হৈছে যে শিক্ষা। আমাৰ ধলগুৰি সমাজত বিভিন্ন ধৰণৰ দৰিদ্ৰ ল'ৰা ছোৱালী আছে, তো সেই ল'ৰা ছোৱালীৰ আমি যাতে এটা সুশিক্ষা আগবঢ়াই আনিব পাৰোঁ, আমাৰ ফাউণ্ডেশ্যনৰ সেইটোৱে মূল লক্ষ্য হৈছে। আৰু আমাৰ ফাউণ্ডেশ্যনৰ আন এটা লক্ষ্য হৈছে বিভিন্ন ধৰণৰ জনগোষ্ঠী লৈ পেলাই আমি শান্তি সমৃদ্ধিৰ বাবে যাতে আমি এই সমাজখন আগবঢ়াই লৈ যাব পাৰোঁ, তাৰে আমাৰ ধলগুৰি যুৱ ফাউণ্ডেশ্যনৰ মূল উদ্দেশ্য। হয়, ইতিমধ্যে শুনিলে ধলগুৰি যুৱ ফাউণ্ডেশ্যনে কেইবাটাও উদ্দেশ্য আগত ৰাখি জন্ম লাভ কৰিছে। আৰু তেখেতলোকে জন্ম লাভ কৰাৰ পিছতে যিসকল দৰিদ্ৰ শ্ৰেণীৰ লোক, সেই লোকসকলক সহায় কৰাৰ কাৰণে আৰ্থিকভাৱে হওক বা তেখেতলোকে শাৰীৰিকভাৱে যি সহায়ৰ প্ৰয়োজন হয় তেখেতলোকে কৰিব। আৰু তাৰ কাৰণে এই যুৱচাম ওলাই আহিছে আৰু ধলগুৰি যুৱ ফাউণ্ডেশ্যনৰ জন্ম দিছে। আৰু ইয়াতে আছে ধলগুৰি যুৱ ফাউণ্ডেশ্যনৰ সহকাৰী সম্পাদক। আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, যি সময়ত দেখা যায় অসমত সংগঠনৰ অভাৱ নাই, বিভিন্ন জাতীয় সংগঠন, অৰাজনৈতিক সংগঠন, বিভিন্ন ফাউণ্ডেশ্যনসমূহ আছে, তাৰ উপৰিও আজি আপোনালোকে এটা নতুন চিন্তা কৰিলে ধলগুৰি যুৱ ফাউণ্ডেশ্যন নামেৰে আৰু এটি ফাউণ্ডেশ্যনৰ আত্মপ্ৰকাশ ঘটিল আৰু তাৰ সমান্তৰালকৈ আজি কাৰ্যালয়ৰো উদ্বোধন হ'ল। কি ক'ব, আপোনালোকৰ আগন্তুক দিনত লক্ষ্য আৰু কি মানুহেৰে এই সংগঠনটোৰ পুনৰ জন্ম দিব লগা হ'ল? ইতিমধ্যে সভাপতি মহোদয়ে কৈছে যে আমি আমাৰ যি ধলগুৰি যুৱ ফাউণ্ডেশ্যন, এইটোৰ মূল উদ্দেশ্যসমূহ কৈছে যদিও আমি আমাৰ সমাজত থকা বাল্য বিবাহ, শিশু শ্ৰমিক, শিশু নিৰ্যাতন, লগতে আমি জাতি ধৰ্ম, বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ অঞ্চলত থকা লোকসকল যিসকলে বসবাস কৰি আছে তেওঁলোকৰ মাজত যাতে মিলা প্ৰীতি সম্প্ৰীতি আৰু যাতে আমাৰ সমাজখন যিটো আজি বিভিন্ন ঠাইত দেখা গৈছে যে চাইল্ড ছেক্সুৱেল এবুছেই হওক বা ধৰক আপোনাৰ চাইল্ড মেৰেজে হওক, এইবিলাক যে আমাৰ সমাজত বেছিকৈ মানে চলি আছে, এইসমূহ যাতে আমাৰ সমাজৰ পৰা নাইকিয়া হয়, এইটো আমাৰ এটা মূল উদ্দেশ্য থাকিব। আৰু লগতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি ইতিমধ্যেই দৰিদ্ৰ সীমাৰেখাৰ তলত থকা এজন ব্যক্তিৰ গাত মানে ইনফেকশ্যন হৈ পোকেও ধৰিছিলে। উক্ত ব্যক্তিজনক আমি নিজৰ গাঁঠিৰ ধন খৰচ কৰি ইতিমধ্যে সুস্থ কৰিছোঁ। গতিকে আমি এই ক্ষেত্ৰত মানে জাতি ধৰ্ম কোনো কথা নাই, বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোকে সহায় কৰি যাম বুলি আমি উদ্দেশ্য আগত ৰাখিয়ে আমি আজি ধলগুৰি যুৱ ফাউণ্ডেশ্যনৰ কাৰ্যালয়খনি শুভ উদ্বোধন কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে ধলগুৰি যুৱ ফাউণ্ডেশ্যনৰ সহকাৰী সম্পাদকে কথাখিনি জনালে। তেখেতলোকৰ লক্ষ্য আৰু উদ্দেশ্য মহান
আৰু আগন্তুক দিনত তেখেতলোকৰ লক্ষ্য আৰু উদ্দেশ্যত সফল হওক আমিও তাৰে কামনা কৰোঁ। আৰু ইয়াতে আছে স্থানীয় গাঁও প্ৰধান। এই স্থানীয় গাঁও প্ৰধানৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম। যি সময়ত দেখা যায় বিভিন্ন দল সংগঠনে প্ৰতিটো জাতি জনগোষ্ঠীৰ হৈ কাম কৰিছে আৰু তাৰ লগে লগে কিন্তু ধলগুৰি যুৱ ফাউণ্ডেশ্যনৰ নামৰ এটি ফাউণ্ডেশ্যনৰ জন্ম হ'ল। আজি ইয়াৰ কাৰ্যালয় শুভ উদ্বোধনী হ'ল আৰু এই কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত আপুনিও আজি ওতঃপ্ৰোতভাৱে জড়িত দেখিবলৈ পাইছোঁ। কি ক'ব আজি দিনটোত? হয়, আজি ধলগুৰি যুৱ ফাউণ্ডেশ্যনৰ শুভ উদ্বোধনীত মই উপস্থিত আছিলোঁ আৰু বহুতেই ভাল লাগিলে। আৰু এই ফাউণ্ডেশ্যনৰ দ্বাৰা আগন্তুক দিনত সকলো জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ বজাই ৰাখি এই ফাউণ্ডেশ্যনে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, নাৰী নিৰ্যাতন এইবিলাকৰ ক্ষেত্ৰত লক্ষ্য ৰাখি যাতে নাৰী নিৰ্যাতন বন্ধ হয়, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়ে, দুখীয়া শ্ৰেণী শিক্ষা দীক্ষাৰ যুৱক যুৱতীবিলাকে যিবিলাকে স্কুলত এডমিশ্যন কৰিব নোৱাৰে তেখেতসকলক সহায় সহযোগিতা আগবঢ়াব। লগতে ময়ো তেখেতসকলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, যিমানখিনি দিহা পৰামৰ্শ দিব পাৰোঁ তেখেতসকলক সহায় সহযোগ কৰিম বুলি আশা ৰাখিছোঁ। হয়, ইতিমধ্যে শুনিলে স্থানীয় গাঁও প্ৰধানে কথাখিনি জনালে। এই যি ধলগুৰি যুৱ ফাউণ্ডেশ্যন, এই ধলগুৰি যুৱ ফাউণ্ডেশ্যনৰ যি কাম কাজ, এই কাম কাজ চলাই যোৱাৰ ক্ষেত্ৰত তেখেতেও যিমান পাৰে সহযোগ কৰিব, সহায় সহযোগ আগবঢ়াব, তাৰে তেখেতলোকে আজি প্ৰতিশ্ৰুতিবদ্ধ। আৰু আমিও দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ধলগুৰি পথাৰ গাঁৱৰ এই ধলগুৰি যুৱ ফাউণ্ডেশ্যনৰ আজি কাৰ্যালয় উদ্বোধনী অনুষ্ঠানৰ দৃশ্য। আৰু এই সংগঠনটো বা এই সংস্থাটো আগবাঢ়ি যাওক আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত ধলগুৰি পথাৰৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।